কামৰ ক্ষেত্ৰত আমি দেখা পাইছো যে কোনো এজন বিধায়কেই পিছ পৰি থকা নাই। ইফালে যেনেকৈ ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেবে নিজৰ সমষ্টিটো ডেভেলপ কৰাৰ কাৰণে যথেষ্ট উঠি পৰি লাগিছে, আনহাতে আমাৰ বাগবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ শেৰমান আলী সাহেবেও কিন্তু নিজৰ সমষ্টিটো পিছ পৰি ৰখা নাই। আপুনি নিজৰ সমষ্টিটো আপুনি ডেভেলপ কৰি থাকক। যে সময়ে আপুনি যিখিনি সমালোচনা কৰি থাকে, হয়তো এনেকুৱা কিছুমান কথা কৈ দিয়ে যিটো কথাৰ কাৰণে গোটেই মাইনৰিটি সম্প্ৰদায়ৰ ওপৰত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়। মোৰ স্ক্ৰীনত যিজন বিধায়কক দেখা পাইছে এখেত হৈছে শেৰমান আলী ডাঙৰীয়া। এখেতে লৱাৰ অসমৰ বাগবৰ সমষ্টিৰ পৰা তিনিবাৰৰ কাৰণে বিধায়ক হৈছে। এখেতে এলাপচা বিধায়ক নহয়, হয় এখেতৰ যথেষ্ট নাম আছে আৰু গোটেই অসমখন কেতিয়াবা তোলপাৰ কৰি দিয়ে এখেতে কিছুমান মন্তব্য কৰি নাইবা কিছুমান কাম কাজ কৰি। দ্বিতীয় যিজন ব্যক্তিক দেখা পাইছে এই ব্যক্তিজন হৈছে জনি সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেব। এখেতেও কিন্তু এলাপচা বিধায়ক নহয়, এখেতে তিনিবাৰৰ কাৰণে বিধায়ক হৈছে। যে দুজন বিধায়কে আমাৰ লৱাৰ অসমৰ কাৰণে যথেষ্ট ভাল কাম কৰি আছে আৰু এনেকুৱা বিধায়কবিলাক থাকিলে হয়তো জনসাধাৰণৰ মংগল হ'ব। কামৰ ক্ষেত্ৰত কোনো এজন বিধায়কেই পিছ পৰি থকা নাই। শেৰমান সাহেবেও তেখেতৰ নিজৰ সমষ্টিত যথেষ্ট পৰিমাণে কাম কৰিছে। ইফালে ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেবে নিজৰ সমষ্টিখনত কেইবাটাও ডাঙৰ কাম আৰম্ভ কৰিছে আৰু তেখেতৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি তেখেতৰ সমষ্টিত যথেষ্টখিনি উন্নয়নৰ কাম হৈ আছে আৰু পৰৱৰ্তী সময়তো হোৱাৰ সম্ভাৱনা আছে। আমাৰ বিশেষকৈ নতুনকৈ যি সমষ্টি গঠন হৈছে সেই সমষ্টি গঠনৰ ক্ষেত্ৰত হয়তো কিছু সালসলনি হৈছে। বিভিন্ন সমষ্টিবিলাক বিভিন্ন সমষ্টিৰ অন্তৰ্ভুক্ত হৈছে আৰু তেনে ক্ষেত্ৰত দেখা গৈছে যে বাগবৰৰ যিজন বিধায়ক আছিল শেৰমান আলী ডাঙৰীয়া আৰু জনিয়া সমষ্টিৰ যিজন বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া, এখেত দুজনৰ মাজে সময়ে বৰ্তমান বাক বিতণ্ডা চলি আছে আৰু বিভিন্ন কাম কাজ লৈ তেখেতসকলে বাক বিতণ্ডা কৰি আছে। আৰু এই কথাখিনি আমি অতিকৈ দুখ পাইছোঁ আৰু কষ্ট পাইছোঁ যে এখেতসকলে ক্ষমতালৈ কিয় টনা আজোৰা কৰি আছে। এফালে যদি আমি শেৰমান আলী ডাঙৰীয়াৰ বিষয়ে ক'ব যাওঁ তেতিয়াহ'লে দেখা যায় যে শেৰমান আলী ডাঙৰীয়াও এলাপচা বিধায়ক নহয়। তেখেতে এবাৰ AIUDF, এবাৰ কংগ্ৰেছ, এবাৰ নিৰ্দলীয়ৰ পৰা জিকি অহা বিধায়ক। তেখেতক আমি একেবাৰে পেলাই দিব নোৱাৰোঁ আৰু তেখেতৰ কাম কাজৰ ক্ষেত্ৰতো যিমানখিনি কাম কাজ কৰিছে, কেতিয়াবা কোনোবা ঠাইত ডিচিক ধমকি দিছে, কোনোবা ইঞ্জিনিয়াৰক ধমকি দিছে, আকৌ কেতিয়াবা দেখা গৈছে যে নিজে প্লে কাৰ্ড লৈ তেখেতে ধৰ্ণাত বহিছে। আনহাতে আমাৰ জনিয়া সমষ্টিৰ যিজন বিধায়ক আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম সাহেব, তেখেতে শিক্ষাগত ফালৰ পৰা বিধানসভাৰ ভিতৰত বেছি শিক্ষিত বুলি ক'ব লাগিব। দ্বিতীয় কথাটো হ'ল যে তেখেতেও কিন্তু এলাপচা বিধায়ক নহয়, তেখেতেও তিনিবাৰৰ কাৰণে বিধায়ক হ'বলৈ সক্ষম হৈছে আৰু তেখেতেও বিভিন্ন কাম কাজৰ ক্ষেত্ৰত পিছ পৰি থকা নাই। তেখেতৰ সমষ্টিত যথেষ্ট পৰিমাণে কাম কাজ চলি আছে আৰু হৈ আছে। কিন্তু এটা কথা আমি ক'বলৈ বেয়া লাগিছে যে ইমানখিনি জনা বুজা মানুহ হোৱাৰ পিছতো কিয় তেখেতসকলে ক্ষমতালৈ টনা আজোৰা কৰিছে, এইটোহে প্ৰশ্নৰ বিষয়। এতিয়া প্ৰশ্ন হ'ল যে শেৰমান সাহেবে নিজৰ সমষ্টিখন আৰু বেছি আগুৱাই নিয়ক। জনসাধাৰণে নিশ্চয় উপলব্ধি কৰিব যে তেখেতৰ কৰ্মৰাজিখিনি যথেষ্ট ভাল। যদি তেখেতে আহি অযথা বেলেগ এটা সমষ্টিত বা বেলেগ এজন বিধায়কক সমালোচনা কৰি থাকে, তেখেতৰ কামৰ প্ৰতি সমালোচনা কৰে, তেতিয়াহ'লে জনসাধাৰণ কোন পথে যাব, কোন ৰাস্তাত তেওঁলোকে উঠিব? তেওঁলোকে বিভ্ৰান্ত নহ'ব জানো? গতিকে আমি আশা কৰিছোঁ, বিশেষকৈ আমাৰ শেৰমান আলী সাহেবক আমি আহ্বান কৰিছোঁ যে আপুনি নিজৰ সমষ্টিটো আপুনি ডেভেলপ কৰি থাকক আৰু অযথা বেলেগৰ সমষ্টিত তেখেতসকলৰ কামৰ সমালোচনা নকৰি পাৰিলে তেখেতসকলক দুই এষাৰ দিহা পৰামৰ্শ দিব, এই আশা কৰিছোঁ। আৰু মাজে সময়ে আপুনি যিখিনি সমালোচনা কৰি থাকে, হয়তো এনেকুৱা কিছুমান কথা কৈ দিয়ে যিটো কথাৰ কাৰণে গোটেই মাইনৰিটি সম্প্ৰদায়ৰ ওপৰত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হয়। গতিকে এনেকুৱা কাম কৰিব নালাগে যিটো কামৰ জৰিয়তে এটা কমিউনিটিৰ ওপৰত এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে প্ৰত্যেকেই নিজৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে সেই দায়িত্ব আৰু কৰ্তব্যখিনি ভালদৰে পালন কৰক। নিশ্চয় জনসাধাৰণে এটা সময়ত উপলব্ধি কৰাত সুবিধা হ'ব।